নমস্কাৰ সকলোকে আৰু এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ধৰক আপোনালোকে ঘৰত PM সূৰ্যঘৰ লগাইছে, কিন্তু PM সূৰ্যঘৰত কাৰেণ্ট নাথাকিলে আপোনাৰ ঘৰত মটৰ চলেনে? হ'ব পাৰে নচলে, কিন্তু আপুনি যদি আমাৰ পৰা যদি চ'লাৰ লগায় তেতিয়াহ'লে আমি এটা নতুন মেচিন আনিছোঁ, যাক আমি VFD কণ্ট্ৰলাৰ বুলি কওঁ। তাত আমি কাৰেণ্ট নাথাকিলেও আপোনাৰ ঘৰৰ হাফ HP মটৰ, 1 HP মটৰ, 2 HP মটৰ গোটেই ফুল্লি চ'লাৰ পাৱাৰত চলিব। এইটো যোনটো মেচিন চাইছে এইটো হাইব্ৰিড মডত চলে, ইয়াত কাৰেণ্ট দিও চলে, চ'লাৰ দিও চলে। ধৰক আপোনাৰ ঘৰত কিবা এটা আৰ্জেণ্ট ফাংচন আছে, যিকোনো বস্তু আছে, আপোনাৰ ঘৰত কাৰেণ্ট নাই, কিন্তু আপুনি আমাৰ পৰা PM সূৰ্যঘৰ চ'লাৰ লগাইছে, তেতিয়াহ'লে আপোনালোকে একদম টেনশ্যন ল'ব নালাগে। এইটো মেচিনৰ যোগে আপোনালোকে আপোনাৰ ঘৰৰ মটৰ আপ টু 2 HP ছিংগল ফেজ বা 3 ফেজ মটৰ হ'লেও ধুনীয়াকৈ চ'লাৰত আৰামছে চলিব। তো এইবোৰ বস্তুৰ কাৰণে আমাক কণ্টেক্ট কৰিব পাৰে, আমাৰ নাম্বাৰ দিয়া আছে ডেছক্ৰিপশ্যনত। আমাৰ টিমে যাব, গোটেই চাই, গোটেই ইনষ্টল কৰি আপোনালোকৰ ঘৰৰ মটৰটো চ'লাৰ পাৱাৰত বনাই দিব।